মই আজি এটা ডাঙৰ ব্ৰেকিং খবৰ দিব ওলাইছোঁ। আপোনালোকে নিশ্চয় জানে, যোৱা ৰাতি মোটামুটি 12:30 12টাৰ পৰা ধাৰাসাৰ বৰষুণ দিছে। বৰষুণৰ ফলত গোটেই গুৱাহাটীবাসী পানীৰ তলত বুৰ গৈছে। হাতীগাঁও, হিজুবাৰী, বেলতলা, চাৰ্ভে, পাঞ্জাবাৰী, 6 মাইল এনেকুৱা ঠাইত পানী ফুল হৈ গৈছে। পানীৰ কাৰণে ল'ৰা ছোৱালী আজি স্কুলত যাব অসুবিধা হৈছে আৰু স্কুল গাড়ীও চলাত অসুবিধা হৈছে। ল'ৰা ছোৱালীয়ে স্কুল যাবলৈ বহুত অসুবিধা হৈছে। গোটেই ৰাস্তা পানী আৰু পানীত বুৰ গৈছে। আপোনালোকে চাওক স্ক্ৰীণত চাই পেলাই কওক। আজি গুৱাহাটীবাসীত ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীবাসী আজি বহুত অসুবিধাৰ সন্মুখীন হৈছে। গুৱাহাটীত ধাৰাসাৰ বৰষুণ হৈছে। যোৱা ৰাতি প্ৰায় 12:30 বজাৰ পৰা বৰষুণ দিছে। বৰষুণৰ ফলত গুৱাহাটী, হাতীগাঁও, হিজুবাৰী, বেলতলা, চাৰ্ভে, পাঞ্জাবাৰী, 6 মাইল এইবিলাক জেগা পানীৰ তলত বুৰ গৈছে আৰু যাৰ কাৰণে ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী স্কুল যাবলৈ অসুবিধা হৈছে। কিছুমানে স্কুল বাছত গৈছে যদিও ৰাস্তাত অভাৰ পানী, কিছুমান জেগাত এক কঁকাল পানী হৈছে। আপোনালোকে চাওক, স্ক্ৰীণত লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো চাই পেলাই আপোনালোকে কমেণ্ট কৰক। পানী সম্পৰ্কে আপোনালোকে কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে চাওক, আজি গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত গোটেই গুৱাহাটী বুৰ গৈছে। গুৱাহাটী চহৰখন বুৰ গৈছে, বিশেষকৈ হাতীগাঁও, হিজুবাৰী। ইফালে মানুহ ওলাবই পৰা নাই, গোটেই ৰাস্তা পানীৰ তলত। ছাত্ৰ ছাত্ৰীবোৰ আজি স্কুল যাবলৈ অসুবিধা হৈছে। কিছুমানে গাড়ী মটৰত, স্কুল বাছত গৈছে যদিও বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু পানী বহুত পানী হৈছে। যান জঁট আদি ৰাস্তা ঘাট জাম হৈছে। জাম হোৱাৰ কাৰণে অসুবিধা হৈছে। ইমান পানী হৈছে যে নেৰানেপেৰা বৰষুণৰ ফলত পানীৰ কাৰণে মানুহৰ যাতায়াত ব্যৱস্থা বন্ধ হৈ গৈছে। ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী স্কুল কলেজ যোৱা অসুবিধা হৈছে আৰু গোটেই ৰাস্তাত যান জঁট সন্মুখীন হৈ গৈছে। আৰু আপোনালোকে চাওক, ইমান পানী হৈছে যে বিশেষকৈ হাতীগাঁও, হিজুবাৰী, চাৰ্ভে, বেলতলা ৰাস্তাত বেছি পানী হৈছে। পাঞ্জাবাৰী, 6 মাইলতো হৈছে। গোটেই গুৱাহাটীতেই পানী বুলি ক'ব পাৰি। এই পানী আচলতে নেৰানেপেৰা বৰষুণৰ ফলত হৈছে। এই পানী ওলাই যোৱাৰ ব্যৱস্থা চৰকাৰে কৰি আছে যদিও ব্যৱস্থা কমপ্লিট কৰিব পৰা নাই, সম্পূৰ্ণকৈ কৰিব পৰা নাই। তাৰ কাৰণে গোটেই গুৱাহাটীবাসী পানীৰ তলত আজি বহুত অসুবিধা হৈছে। আপোনালোকে চাই লওক, স্ক্ৰীণত চাই পেলাই নিজৰ মন্তব্য কমেণ্ট বক্সত লিখক। মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু নিজৰ মতামত কমেণ্টত জনাব পানী সম্পৰ্কে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীণত চাওক। থেংক ইউ। মই আজি এটা ডাঙৰ ব্ৰেকিং খবৰ দিব ওলাইছোঁ। আপোনালোকে নিশ্চয় জানে, যোৱা ৰাতি
মোটামুটি 12:30 পৰা ধাৰাসাৰ বৰষুণ দিছে। বৰষুণৰ ফলত গোটেই গুৱাহাটীবাসী পানীৰ তলত বুৰ গৈছে। হাতীগাঁও, হিজুবাৰী, বেলতলা, চাৰ্ভে, পাঞ্জাবাৰী, 6 মাইল এনেকুৱা ঠাইত পানী ফুল হৈ গৈছে। পানীৰ কাৰণে ল'ৰা ছোৱালী আজি স্কুলত যাব অসুবিধা হৈছে আৰু স্কুল গাড়ীও চলাত অসুবিধা হৈছে। ল'ৰা ছোৱালীয়ে স্কুল যাবলৈ বহুত অসুবিধা হৈছে। গোটেই ৰাস্তা পানী আৰু পানীত বুৰ গৈছে। আপোনালোকে চাওক স্ক্ৰীণত চাই পেলাই কওক। আজি গুৱাহাটীবাসীত ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীবাসী আজি বহুত অসুবিধাৰ সন্মুখীন হৈছে। গুৱাহাটীত ধাৰাসাৰ বৰষুণ হৈছে। যোৱা ৰাতি প্ৰায় 12:30 বজাৰ পৰা বৰষুণ দিছে। বৰষুণৰ ফলত গুৱাহাটী, হাতীগাঁও, হিজুবাৰী, বেলতলা, চাৰ্ভে, পাঞ্জাবাৰী, 6 মাইল এইবিলাক জাগা পানীৰ তলত বুৰ গৈছে আৰু যাৰ কাৰণে ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী স্কুল যাবলৈ অসুবিধা হৈছে। কিছুমানে স্কুল বাছত গৈছে যদিও ৰাস্তাত অভাৰ পানী, কিছুমান জেগাত এককাল পানী হৈছে। আপোনালোকে চাওক, স্ক্ৰীণত লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো চাই পেলাই আপোনালোকে কমেণ্ট কৰক। পানী চাই পানী সম্পৰ্কে আপোনালোকে কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকে চাওক, আজি গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত গোটেই গুৱাহাটী বুৰ গৈছে। গুৱাহাটী চহৰখন বুৰ গৈছে, বিশেষকৈ হাতীগাঁও, হিজুবাৰী। ইফালে মানুহ ওলাবই পৰা নাই, গোটেই ৰাস্তা পানীৰ তলত। ছাত্ৰ ছাত্ৰীবোৰ আজি স্কুল যাবলৈ অসুবিধা হৈছে। কিছুমানে গাড়ী মটৰত, স্কুল বাছত গৈছে যদিও বহুত অসুবিধাৰ সন্মুখীন হৈছে আৰু পানী বহুত পানী হৈছে। যান জঁট আদি ৰাস্তা ঘাট জাম হৈছে। জাম হোৱাৰ কাৰণে অসুবিধা হৈছে। ইমান পানী হৈছে যে নেৰানেপেৰা বৰষুণৰ ফলত পানীৰ কাৰণে মানুহৰ যাতায়াত ব্যৱস্থা বন্ধ হৈ গৈছে। ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী স্কুল কলেজ যোৱা অসুবিধা হৈছে আৰু গোটেই ৰাস্তাত যান জঁট সন্মুখীন হৈ গৈছে। আৰু আপোনালোকে চাওক, ইমান পানী হৈছে যে বিশেষকৈ হাতীগাঁও, হিজুবাৰী, চাৰ্ভে, বেলতলা ৰাস্তাত বেছি পানী হৈছে। পাঞ্জাবাৰী, 6 মাইলতো হৈছে। গোটেই গুৱাহাটীতে পানী বুলি ক'ব পাৰি। এই পানী আচলতে নেৰানেপেৰা বৰষুণৰ ফলত হৈছে। এই পানী ওলাই যোৱাৰ ব্যৱস্থা চৰকাৰে কৰি আছে যদিও ব্যৱস্থা কমপ্লিট কৰিব পৰা নাই, সম্পূৰ্ণকৈ কৰিব পৰা নাই। তাৰ কাৰণে গোটেই গুৱাহাটীবাসী পানীৰ তলত আজি বহুত অসুবিধা হৈছে। আপোনালোকে চাই লওক, স্ক্ৰীণত চাই পেলাই নিজৰ নিজৰ মন্তব্য কমেণ্ট বক্সত লিখক। মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু নিজৰ নিজৰ মতামত কমেণ্টত জনাব পানী সম্পৰ্কে আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীণত চাওক। থেংক ইউ। ৰাতি মোটামুটি 12:30 পৰা ধাৰাসাৰ বৰষুণ দিছে। বৰষুণৰ ফলত গোটেই গুৱাহাটীবাসী পানীৰ তলত বুৰ গৈছে। হাতীগাঁও, হিজুবাৰী, বেলতলা, চাৰ্ভে, পাঞ্জাবাৰী, 6 মাইল এনেকুৱা ঠাইত পানী ফুল হৈ গৈছে। পানীৰ কাৰণে ল'ৰা ছোৱালী আজি স্কুলত যাব অসুবিধা হৈছে আৰু স্কুল গাড়ীও চলাত অসুবিধা হৈছে। ল'ৰা ছোৱালীয়ে স্কুল যাবলৈ বহুত অসুবিধা হৈছে। গোটেই ৰাস্তা পানী আৰু পানীত বুৰ গৈছে। আপোনালোকে চাওক, স্ক্ৰীণত চাই পেলাই কওক। আজি গুৱাহাটীবাসীত ধাৰাসাৰ বৰষুণৰ ফলত গুৱাহাটীবাসী আজি বহুত অসুবিধাৰ সন্মুখীন হৈছে। গুৱাহাটীত ধাৰাসাৰ বৰষুণ হৈছে। যোৱা ৰাতি প্ৰায় 12:30 বজাৰ পৰা বৰষুণ দিছে। বৰষুণৰ ফলত গুৱাহাটী, হাতীগাঁও, হিজুবাৰী, বেলতলা, চাৰ্ভে, পাঞ্জাবাৰী, 6 মাইল এইবিলাক জাগা পানীৰ তলত বুৰ গৈছে আৰু যাৰ কাৰণে ল'ৰা ছোৱালী, ছাত্ৰ ছাত্ৰী স্কুল যাবলৈ অসুবিধা হৈছে। কিছুমানে স্কুল বাছত গৈছে যদিও ৰাস্তাত অভাৰ পানী, কিছুমান জেগাত এককাল পানী হৈছে। আপোনালোকে চাওক, স্ক্ৰীণত লাইক কৰক, শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো চাই পেলাই আপোনালোকে কমেণ্ট কৰক। পানী চাই পানী সম্পৰ্কে আপোনালোকে কমেণ্ট কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।
আপোনালোকে চাওক, আজি গুৱাহাটীত ধাৰাসাৰ বৰষুণৰ ফলত গোটেই গুৱাহাটী ভুল গৈছে, গুৱাহাটী চহৰখন ভুল গৈছে, বিশেষকৈ হাতীগাঁও সিজুবাৰী। ইফালে মানুহ ওলাবই পৰা নাই, গোটেই ৰাস্তা পানীৰ তলত। ছাত্ৰ ছাত্ৰীবোৰ আজি স্কুল যাবলৈ অসুবিধা হৈছে। কিছুমানে গাড়ী মটৰত স্কুল বাছত গৈছে যদিও বহুত অসুবিধাৰ সন্মুখীন হৈছে। আৰু পানী বহুত পানী হৈছে, যান জঁট আদি ৰাস্তা ঘাট জাম হৈছে, জাম হোৱাৰ কাৰণে অসুবিধা হৈছে। ইমান পানী হৈছে যে নেৰানেপেৰা বৰষুণৰ ফলত পানীৰ কাৰণে মানুহৰ যাতায়াত ব্যৱস্থা বন্ধ হৈ গৈছে। ল'ৰা ছোৱালী ছাত্ৰ ছাত্ৰী স্কুল কলেজ যোৱা অসুবিধা হৈছে। আৰু গোটেই ৰাস্তাত যান জঁট সন্মুখীন হৈ গৈছে। আৰু আপোনালোকে চাওক, ইমান পানী হৈছে যে বিশেষকৈ হাতীগাঁও সিজুবাৰী চাৰ্ভে বেলতলা ৰাস্তাত বেছি পানী হৈছে, পাঞ্জাবাৰী 6 মাইলতো হৈছে। গোটেই গুৱাহাটীতে পানী বুলি ক'ব পাৰি। এই পানী আচলতে নেৰানেপেৰা বৰষুণৰ ফলত হৈছে। এই পানী ওলাই যোৱাৰ ব্যৱস্থা চৰকাৰে কৰি আছে যদিও ব্যৱস্থা কমপ্লিট কৰিব পৰা নাই, সম্পূৰ্ণকৈ কৰিব পৰা নাই। তাৰ কাৰণে গোটেই গুৱাহাটীবাসী পানীৰ তলত আজি বহুত অসুবিধা হৈছে। আপোনালোকে চাই লওক, স্ক্ৰীণত চাই পেলাই নিজৰ নিজৰ মন্তব্য কমেণ্ট বক্সত লিখক। মোৰ চেনেলটো লাইক কৰক, শ্বেয়াৰ কৰক আৰু নিজৰ নিজৰ মতামত কমেণ্টত জনাব পানী সম্পৰ্কে। আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। আপোনালোকে স্ক্ৰীণত চাওক। থেংক ইউ।